যিসকল আমাৰ জ্যেষ্ঠ আমাৰ শিল্পীসকল আছে তেওঁলোকৰ ঘৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব, শ্ৰদ্ধা নিবেদন কৰিব, সন্মান যাচিব। এয়া অনুষ্ঠান আজি তাৰিখত আমি লৈছোঁ। লগতে আজি আমাৰ অবজাৰ্ভাৰ, যিখিনি অবজাৰ্ভাৰ যোৱা এসপ্তাহত যথেষ্ট তেওঁলোকে কষ্ট কৰিলে, তেওঁলোকৰ যে কি ৰিপৰ্ট, এই ৰিপৰ্টৰ ওপৰত আজি আমাৰ গোটেই দিন এটা চৰ্চা হ'বগৈ। যি ৰিপৰ্ট লৈ আমি পৰৱৰ্তী দিনত আমি AICC আমাৰ নেতৃত্বক আমি আগন্তুক দিনৰ ৰণকৌশল কি হ'ব লাগে সেইখিনি আমি কথা তেওঁলোকক আমি জনাম। আপোনালোকে মাত্ৰ জিলা আৰু ব্লকলৈ সীমিত হৈ আছে। আমি তেওঁলোকক ইমান জিলা আৰু ব্লকলৈ সীমিত হ'বলৈ আমি কোৱা নাই। আমি তেওঁলোকক আহ্বান জনাইছিলোঁ যে অহা বিধানসভা নিৰ্বাচনৰ বাবে জিকা ৰণকৌশল কি, জিকা আমাৰ পথটো কি, আমাৰ ষ্ট্ৰেটেজি কি, সেইখিনি আমাক জনাবলৈ। তো সেইকাৰণে তেওঁলোকৰ পৰা আপোনালোকে দেখা পাব যে তেওঁলোকৰ পৰা আমি অহা 7-9 মাহৰ ভিতৰত যথেষ্ট আমি নিজৰ কামত প্ৰভাৱ পেলাব পাৰিম। মিডিয়াই মই দুখিত প্ৰফুল্ল দাস হয়, মই দুখিত যে প্ৰফুল্ল দাস হ'ল চেয়াৰমেন আৰু মিডিয়াই চেয়াৰমেনজনকে গুৰুত্ব দিয়া নাই। প্ৰফুল্ল দাস এজন অনুভৱী ব্যক্তি। তেওঁ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া দিনত মিডিয়া কোঅৰ্ডিনেশ্যন কৰিছে। বিভিন্ন আমাৰ নিৰ্বাচনী তেওঁলোকৰ ইস্তিহাৰ, নিৰ্বাচনী ৰণকৌশলৰ তেখেতৰ যথেষ্ট এটা ভূমিকা আছিল। এজন ভাল লেখক। আজি তেখেতক আপোনালোকে মানে নেদেখা যেন কৰি দিলে। তেওঁহে মূল ব্যক্তি। আমি এজন অনুভৱী ব্যক্তিক দায়িত্ব দিছোঁ আৰু সামাজিক মাধ্যম জানে, নতুন নতুন টেকনলজি যুগ, AI যুগ। আজিকালি বহুত ভুৱা চিনেমাও ওলায়, য'ত মোৰ পিছত দেখিব আপোনালোকে বিজেপি কিছুমান চিনেমা এৰিব য'ত তেওঁলোকে কিবা কেৰেক্টাৰ মোৰ চেহেৰাটো লগাই দিব। এইবোৰ চব টেকনলজিৰ যুগ। এতিয়া এইখিনি টেকনলজি, তেওঁলোকৰ টেকনলজিৰ লগত আমিও যুঁজিব লাগিব। এজন জনা যুৱকজনকো আমি প্ৰফুল্ল দাসক সহায় কৰিবলৈ আমি নিযুক্তি দিছোঁ। আপুনি কৈছিলে যে কংগ্ৰেছ মানে দুদলীয়া কংগ্ৰেছী নহ'ব আৰু মানে সভা কৰি দিম বুলি কৈছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ গাড়ীতে মানে কংগ্ৰেছৰ গাড়ীতে আছে, বিজেপিৰ ভাইৰাছ আছে বুলি কৈছে। আমিও কৈছোঁ তেওঁ ঘৰতে কংগ্ৰেছ আছে, ঘৰৰ খবৰবোৰ আমি পাই আছোঁ। এতিয়া কিন্তু ৰাইজে বিচাৰে যে তেওঁ আমাৰ এই বানপানীৰ সময়ত যে অমিত শ্বাহ ডাঙৰীয়াই যে কৈছিলে পুখুৰী খান্দি তেওঁ বানপানী সমস্যা শেষ কৰিব, এই পুখুৰী ক'ত খান্দিছে? আমিও এই পুখুৰীটো চাবলৈ যাওঁ। এই পুখুৰীটো আমি বিচাৰি আছোঁ। আজি তেওঁ এটা সময়ত কৈছিলে যে মই নিজৰ মাটি দান দিম। ক'ত দান দিলে? আজিতো বড়ো, ৰাভা, কাৰ্বি, মিচিং মানুহৰ মাটি লৈহে আছে। আমিতো এইখিনি কথা আমি জানিবলৈ বিচাৰোঁ। ৰাজহুৱা কথাবোৰ জানিব, তেওঁৰ পৰা ৰাইজে ৰাজহুৱা কথাবোৰ জানিবলৈ বিচাৰে। কংগ্ৰেছত গৌৰৱ গগৈ গাড়ীত কোন বহিছে, কোন নাই বহা, এইখিনি কথা অসমৰ জনসাধাৰণ তেওঁৰ পৰা জানিবলৈ নিবিচাৰে। তেওঁৰ পৰা জানিবলৈ বিচাৰে যে আজি আমাৰ নিবনুৱা সমস্যা, আজি শিলচৰত গোটেই বাৰাক ভেলীৰ আজি গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ধ্বংস হৈ গৈছে। যিহেতু আজি তাত ইমান গাড়ীবোৰ অভাৰলোড হৈ, চিণ্ডিকেটৰ গাড়ীবোৰ ইমান অভাৰলোড হৈ আহে, গোটেই গেমন ব্ৰিজেই হওক বা আমাৰ দলংটোৱে হওক, চব ভাঙি গৈছে। ৰাইজে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰে যে শিৱসাগৰৰ যে ONGCয়ে এটা স্থানীয় যে এটা কোম্পানীক যে কণ্ট্ৰেক্ট দিলে নতুন প্ৰডাকশ্যন জোন এক্সপ্ল'ৰ কৰিবলৈ, এই স্থানীয় কোম্পানী কণ্ট্ৰেক্টৰ কোনোবা বিজেপি সদস্যৰ লগত ভাল সম্পৰ্ক আছে নেকি? নহয়। ৰাজহুৱা কথাবোৰ ৰাইজে তেখেতৰ পৰা জানিবলৈ বিচাৰে। গৌৰৱ গগৈ গাড়ীত কোন বহি আছে বা কংগ্ৰেছৰ সভাত কি হৈছে, এইখিনি কথা ৰাইজে জানিবলৈ নিবিচাৰে।
আৰু এটা কথা, লখিমপুৰত ভূমাংস যিটো পোৱা গৈছে তাত মানৱ ডেকাৰ ঘৰত যিগৰাকীয়ে জইন কৰিছিলে বিজেপি তেওঁ গ্ৰেপ্তাৰ হৈছে। মোৰ মতে তেওঁ সকলোৰ ওপৰত তদন্ত হ'ব লাগে। মোৰ মতে আজিলৈকে যিমানবোৰ মানুহ ধৰা পৰিছে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। কোনে এই আইডিয়াটো সোমালে, কোনে পৰামৰ্শটো দিলে, যিসকলে কৰিছে তেওঁলোকেতো অপৰাধ কৰিছে, কিন্তু আইডিয়াটো কোনে দিলে, পৰামৰ্শটো কোনে দিলে? মোৰ মতে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু যাৰ কথা আপোনালোকে কৈছে কোনোবা বিজেপি বিধায়কৰ ঘৰত উপস্থিত হ'ল তেওঁৰ ওপৰতো তদন্ত হ'ব লাগে। মানে বিজেপি বিধায়ক নহয়, এইজন ব্যক্তিৰ ওপৰত যিজন ধৰা পৰিলে। নিৰ্বাচন সমাগত, বিফলতা লুকাব লাগে, আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়ালৈকে মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে সেই অৱস্থাটো আমি অসমৰ ভিতৰত হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত আজি অসমীয়া জিন্নাৰ দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে, তেওঁক আমি আৰু নিজৰ ৰাজনীতি জিন্নাৰ দৰে ৰাজনীতি আৰু কৰিবলৈ নিদিওঁ। এইটো কংগ্ৰেছ দল সকলৰ দল। কংগ্ৰেছ আজি বিশেষকৈ যদি আন্দোলন কৰি আছে, বড়ো, ৰাভা, ডিমাচা, কাৰ্বি, মিচিং মানুহৰ মাটি আজি চৰকাৰ এটা চাৰ্কুলাৰ জাৰি কৰি তেওঁলোকৰ যে মাটি জব্দ কৰি আছে সেয়া লৈ আজি আন্দোলন কৰিছে। কংগ্ৰেছে যে আজি আন্দোলন কৰি আছে যে বৰ্তমান চৰকাৰে যে অমানৱীয়ভাৱে যে বিভিন্ন ঠাইত তেওঁলোকে উচ্ছেদ কৰি আছে, আজি সেয়া লৈ আমি আন্দোলন কৰি আছো। কংগ্ৰেছে আজি আন্দোলন কৰিছে যে এতিয়াও বহুত ক্ষেত্ৰত ডিভোটৰ সমস্যা আমি বাৰাকত দেখা পাইছো, আমি সেয়া লৈ আন্দোলন কৰিছো। কংগ্ৰেছ আন্দোলন কৰিছে যে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ দাবী আজিৰ তাৰিখত পূৰণ হোৱা নাই, সেয়া লৈ আমি আন্দোলন কৰিছো। ৰাইজে দেখিছে যে কংগ্ৰেছ দল ৰাইজৰ বাস্তৱ সমস্যা লৈ নৱপ্ৰজন্মক লগত লৈ এটা নতুন ৰাজনীতি, এটা নতুন অসমৰ কল্পনা কৰি আগবাঢ়ি গৈছে। মই এতিয়া অবজাৰ্ভাৰ, আমাৰ মিটিং আছে, মই আৰু একো বাইট নিদিওঁ। ধন্যবাদ।